ক'ত লগ পালা তাইক? আহি থাকোঁতে হঠাৎ লগ পালোঁ তাইক। হঠাতে লগ পালানে? নে তুমি তাইক ফোন কৰি মাতি আনিলা? কি কথা কোৱা তুমি? মই আকৌ তাইক লগ কৰিবলৈ কিয় মাতিম? তুমি নামাতিলেও তাইওতো তোমাক মাতি আনিব পাৰে। এই গৌৰৱখিনি কৰিবৰ কাৰণে কিন্তু মই সিহঁতৰ পৰা দূৰত থাকিব লগা হ'ল। এখন মানুহ নোহোৱা জাহাজৰ কেপ্টেইন হৈ মানুহে দেখাকৈ হাঁহি থাকিব লগা হ'ল। এই হাঁহিখিনিত কিন্তু গৌৰৱতকৈ বিষাদহে বেছি আছে। সন্তানৰ পৰা আঁতৰি থকা বিষাদ। মোৰ এৰিয়াত অনাধিকাৰ প্ৰৱেশ কিয়? এই এৰিয়াটোৰ মই ৰাণী হয়। মিছা কথা নক'ব দেই। আপুনি কিন্তু মোৰ চকুৰ পৰা হাৰি যাব পৰা নাছিল। যদি আপোনাৰ মোক ভাল লগা নাছিল তেনেহ'লে বৰ্তাহঁতৰ ঘৰত থাকোঁতে আপুনি ইটো সিটো বস্তু মোক মনে মনে কিয় দিছিল? তুমি ইয়াতে আছা? দাদা আহিলে, ৰ'ব মই আপোনাৰ কাৰণে ভাত বাঢ়িবলৈ কওঁ। ৰ'বাচোন। কি হ'ল, আপুনি বাহিৰত ভাত খাই আহিছে নেকি? এইটো লোৱা। কি এইটো? বেগ। ছোৱালী মানুহে হাতত লোৱা বেগ। দোকান এখনত দেখি ভাল লাগিল, লৈ আহিলোঁ। মোকনো এইটো কিয় লাগিছে? আছে দেখোন। নহয়, কালি তুমি মাৰ লগত ওলাই যাওঁতে দেখিলোঁ তোমাৰ বেগটো পুৰণা হৈছে। সেইকাৰণে বোলো এটা লৈ যাওঁ। একো নাই, তোমাৰ যদি ভাল নালাগে সীতাক দি দিবা। আপুনি মোৰ কাৰণে মৰমত অনা বস্তু মোৰ ভাল নালাগিব? প্ৰশ্নই নাহে। দেৱদা, আপুনি মোৰ কথাবোৰ ইমান মন কৰি থাকে? মন কৰা মানে কি আৰু, দেখিলোঁ লৈ আহিলোঁ। জীৱনত প্ৰথমবাৰৰ কাৰণে কাৰোবাক একো নোখোজাকৈ কিবা এটা পাইছোঁ। আগতেতো ঘৰত নিজৰ প্ৰয়োজন হ'লেও কাকো একো খুজিবই নোৱাৰোঁ, সাহসেই নহয়। দাদাহঁতকতো নোখোজোৱেই, দেউতাকো। মালা, আগৰ কথাবোৰ পাহৰি যোৱা। এতিয়া এইখন ঘৰত যদি তোমাক কিবা লাগে মোক ক'বা, মই আনি দিম। বাৰু যোৱা এতিয়া, মোলৈ ভাত বাঢ়িবলৈ কোৱাগৈ, মই মুখ হাত ধুই আহোঁ। মোৰ অভাৱবিলাক আপুনি পূৰণ কৰিবনে দেৱদা? তোমাৰ আৰু মালাৰ মাজত কোনো যোগাযোগ নাছিল বাবে মই একোৱে ভবা নাছিলোঁ। এতিয়া কিন্তু তাইৰ লগত কণ্টেক্টত আহিলে মোৰ সন্দেহবিলাক আহিবলৈ আৰম্ভ কৰিব। বাহিৰত ইমান সময় কি কৰি আছিলা? তোমাৰ টোপনি অহা নাই? কেনেকৈ টোপনি আহিব? কিয়? তোমাক দেখোন সদায় কওঁ, তোমাৰ পত্নীয়ে তোমাৰ কাৰণে বাট চাই থাকে। তুমি নাভাবিবা যে কেৱল তোমাৰ লগত ভাত খাবলৈহে ৰৈ থাকোঁ। প্ৰতিটো সময়ত, প্ৰতিটো কথাতে তোমাৰ কাৰণে বাট চাই থাকোঁ দেৱ।
আহা ভাত দিছোঁ। আজি ভাত কিহেৰে বনাইছা মা? আজি মাংস আছে। মাংস? ব'লা ব'লা সোনকালে ভাত খাব লাগে। তুমিও ব'লা। কিনো মাংস খাবা? সোৱাদ না জ্বলা? আজি বেয়া পালে ক'বা। আজিৰ মাংস স্পেচিয়েল। স্পেচিয়েল? আজি মাংস কি দি বনাইছা মা? ছানৰাইজ লাল মিৰ্চ পাউডাৰ। বাহ, কি ৰং! আহ, কি ধুনীয়া গোন্ধ! ছানৰাইজ লাল মিৰ্চ পাউডাৰ। যিমানেই ৰঙা সিমানেই জ্বলা। কেৱল নিজেই স্বাৱলম্বী হোৱাই নহয় 100গৰাকীতকৈও অধিক মহিলাক উলগুঠি আমাৰ এই অঞ্চলৰে আমাৰ বহুকেইজন যুৱকক টেংকাৰ দিয়াৰ নামত ভাৰতৰ এগৰাকী বিস্ময় মহিলা চিকিৎসা বৃত্তি ত্যাগ কৰি দেউতা বিয়ে কৰিছে। টিভি চাইছে? তোৰ কিবা খোৱা বোৱা হ'লনে? অহাৰ পৰা খায়ে আছোঁ। এতিয়া অলপ হাত মুখখন ধুই ফ্ৰেছ হৈ লৈছোঁ। জানো মাৰে কি যোগাৰ কৰি থৈছে। মোক আকৌ বজাৰলৈ যাবলৈ নিদিলেই নহয়। আপুনি বজাৰলৈ কিয় যাব লাগে দেউতা? দাদাহঁতে দেখোন আপোনাৰ কামবোৰ কৰিবলৈ মানুহ ঠিক কৰিয়ে থৈছে। ভাগে ভাগে মানুহ ঠিক কৰি দি মোক একেবাৰে অকামিলা কৰি পেলালে। আপুনি জীৱনটোত বহুত কাম কৰিলে দেউতা, এতিয়া অলপ ৰেষ্ট লওক। বৰ বেছি ৰেষ্ট লৈ থাকিলে মানুহ দুৰ্বল হৈ পৰেও। শৰীৰৰ ফালৰ পৰাও দুৰ্বল হয় আৰু মনৰ ফালৰ পৰাও দুৰ্বল হয়। মনটো দুৰ্বল নকৰিব দেউতা। শৰীৰটো সবল নহ'লে মনটো কেনেকৈ সবল হ'ব তই ক? তহঁত ডাক্তৰবিলাকে দেখোন এক্টিভ হৈ থাকিবলৈ এডভাইচ দিয়। এতিয়া যদি মই ক'লৈকো ওলাইয়ে যাব নোৱাৰোঁ, একো এটা কাম কৰিবই নোৱাৰোঁ, তেতিয়াহ'লে মই মানুহটো কেনেকৈ এক্টিভ হৈ থাকিম? ঘৰতে ইটো সিটো কৰি থাকিলেই হ'ল, বাহিৰত ওলাই নগ'লেও হ'ব। বাহিৰলৈ ওলাই গ'লে ঘৰলৈ ঘূৰি নাহিম বুলি ভয় খাইছ? কেতিয়াবা মুকলিকে ঘূৰি ফুৰিবলৈ বৰ মন যায় অ'। তুমি কেতিয়া ৰিটাৰ্ণ হ'বা পাপা? ধৰি লোৱা 3-4 দিন। ককাক লৈ আহিবা নেকি? ককাৰ ইমান বেছি একো বেমাৰ হোৱা নাই নহয়। কিনো হৈছে ককাৰ? বিশেষ একো নাই, কথাবিলাক পাহৰি যোৱা হৈছে। তোমাকো পাহৰি গ'ল নেকি? মই তহঁতৰ পৰা আঁতৰি থকা খঙতে এতিয়া তহঁতেও মোৰ পৰা আঁতৰি থকা নাইতো। তেনেকৈনো কিয় কয় দেউতা? মাক বাপেকৰ পৰা আঁতৰি থাকিবলৈনো কাৰ মন যায় কওকচোন? তহঁতৰ পৰা আঁতৰি থাকিবলৈ মোৰো মন যোৱা নাছিলোঁ, কিন্তু কি কৰিবি, কামৰ হেঁচা। মই যেতিয়া ডিউটিত থাকোঁ তেতিয়া তহঁতৰ বয়সৰ ল'ৰা ছোৱালীবিলাক দেখিলে মোৰ তহঁতলৈ বৰকৈ মনত পৰিছিলোঁ। তুমি ৰেডি নেকি পাপা? অলমষ্ট ৰেডি। তুমি ভালকৈ থাকিবা দেই, একদম দিগদাৰ নকৰিবা। মাকনো মই কেতিয়া দিগদাৰ দিওঁ? তুমি কাকো দিগদাৰ নকৰা, তুমি বহুত ভাল ল'ৰা। তুমি কেতিয়া ৰিটাৰ্ণ হ'বা পাপা? ধৰি লোৱা 3-4 দিন। ককাক লৈ আহিবা নেকি? ককাৰ ইমান বেছি একো বেমাৰ হোৱা নাই নহয়। কিনো হৈছে ককাৰ? বিশেষ একো নাই, কথাবিলাক পাহৰি যোৱা হৈছে। তোমাকো পাহৰি গ'ল নেকি? তোমাক চিনি পাবনে নাই? পাব, কিয় নাপাব? মইতো ককাৰ ল'ৰা, তুমি যেনেকৈ মোৰ ল'ৰা, মই ককাৰ ল'ৰা। মই জানো তোমাক কেতিয়াবা চিনি নোপোৱা হ'ম কোৱা? বহুত দিন নেদেখাকৈ থাকিলে পাহৰিও যাব পাৰা। তোমাক চিনি নোপোৱা হোৱাকৈ মই তোমাক মোৰ পৰা আঁতৰ হৈ থাকিব নিদিওঁ নহয়। শুন, তুমি আমাৰ লগতে থাকিবা। হ'ব দিয়া, মই এতিয়া যাওঁ হা, মোৰ দেৰি হ'ব। তুমি মাক মাতাচোন।
মাৰে কৈছিল তোৰ লগত বোলে ডাঙৰ বাবাও আহিব ক'তা ডাঙৰ দাদা মোৰ লগত কেনেকৈ আহিব তেতিয়াহ'লে মাৰে মোক এনেই ক'লে এনেই কোৱা নাই দেউতা সিও আহিব কিন্তু কেতিয়া আহে ঠিক নাই আজি আহিব 3:30 বজাত তাৰ ফ্লাইট আছে এতিয়া কেইটা বাজিল এতিয়া 3 বাজি গ'ল সি চাগে এয়াৰপৰ্টতে আছে সঁচাকৈ আহিব জানো দেউতা আপোনাকনো আকৌ মিছাকে কিয় ক'ম সি মোক মিছা কথা কয় মই কেতিয়াবা তাক ফোন কৰি সোধো তই কেতিয়া আহিবি ঘৰলৈ সি কয় অহা মাহত গৈ আছোঁ কিন্তু সেই অহা মাহটো আহি নাপায়হি মাহ গুচি যায় তাৰ বহুত কাম থাকে দেউতা অফিচৰ দায়িত্ব দুবোৰ পঢ়া শুনা বৌৰ কলেজ সকলোবোৰ মিলাই আহিবলৈ তাৰ অলপ অসুবিধা হয় অৱশ্যে মানুহ অফিচাৰ হ'লে দায়িত্ব বাঢ়ি যায় মই মোৰ ক্ষেত্ৰতো পাইছোঁ নহয় প্ৰমোশ্যন হোৱাৰ লগে লগে কিমান দায়িত্ব বাঢ়ি গ'ল সমস্যা বাঢ়ি যায় সেইটোতো হ'বই দায়িত্ববোৰ এৰি যাওঁ বুলি ক'তো যাব নোৱাৰি মাৰে মোক সেইটোকে কয় মইনো ঘৰখনত থাকিবলৈ সময় পাইছিলোঁ কেইটাদিন কেতিয়াবাতো আমাৰো আপোনাৰ ওপৰত খঙেই উঠিছিল তাৰ প্ৰতিশোধ লোৱা নাইতো মই তহঁতৰ পৰা আঁতৰি থকা খঙতে এতিয়া তহঁতেও মোৰ পৰা আঁতৰি থকা নাইতো তেনেকৈনো কিয় কয় দেউতা মাক বাপেকৰ পৰা আঁতৰি থাকিবলৈনো কাৰ মন যায় কওকচোন তহঁতৰ পৰা আঁতৰি থাকিবলৈ মোৰো মন যোৱা নাছিলোঁ কিন্তু কি কৰিবি কামৰ হেঁচা মই যেতিয়া ডিউটিত থাকোঁ তেতিয়া তহঁতৰ বয়সৰ ল'ৰা ছোৱালীবিলাক দেখিলে মোৰ তহঁতলৈ বৰকৈ মনত পৰিছিলোঁ হ'ব দেউতা এতিয়া আৰু পুৰণি কথাবোৰ মনত পেলাই মনটো বেয়া কৰি থাকিব নালাগে দাদায়ো আহি পাব নহয় এতিয়া অলপ ফূৰ্তি কৰক তহঁত আহিবি বুলি শুনিলে মনটো ফূৰ্তি লাগি থাকে কিন্তু আহি পোৱাৰ পাছত মনটো আকৌ দুখ লাগি যায়ো তাৰ মানে আমি আহিলে আপোনাৰ দুখহে লাগে নহয় তহঁত আহি আকৌ গুচি যাবিগৈ যে সেইকাৰণেহে মোৰ দুখ লাগে ভাৰতৰ এগৰাকী বিস্ময় মহিলা চিকিৎসা বৃত্তি ত্যাগ কৰি যিয়ে কৰিছে দেশ সেৱা এগৰাকী স্বতন্ত্ৰতা সেনানীৰ কন্যা আপুনি অনবৰতে এই নিউজবোৰ কিয় চাই থাকে দেউতা এই নিউজবোৰ চাই থাকিলে দেশত ক'ত কি হৈ আছে চব জানিব পাৰি মাজে মাজে মই সেই চাকৰি কৰি অহা ঠাইবিলাকো দেখা পাওঁ নহয় টিভিত সেইটোৱেইটো প্ৰব্লেম পুৰণা ঠাইবোৰ দেখিলে আপোনাৰ মনটো অস্থিৰ হৈ পৰে দেউতা মোৰ সেই দিনবিলাকলৈ ঘূৰি যাবলৈ মন যায় সেই ব্যস্ত হৈ থকা দিনবিলাকেই ভাল আছিল বুজিছ এৰি অহা দিনবোৰলৈ জানো উভতি যাব পাৰি গতিকে এইবোৰ ভাবি কি লাভ মিছা মিছি মনৰ কষ্ট হ'ব বুলি জানি জানো মানুহে অতীত স্মৃতি ৰোমন্থন কৰিবলৈ বাদ দিয়ে মই এই টিভিটো চাই থাকিলে মাৰে বৰ ভয় খায় কিবা গণ্ডগোল কৰোঁ বুলি তুমি কিবা এটা কামত ব্যস্ত কৰাই দিবা দেউতাক কিনো কাম কৰিবলৈ দিম কচোন ঘৰখনত আছে কি কাম মই থকা কেইদিন দেউতাক অলপ অবজাৰ্ভ কৰিব লাগিব দেউতাৰ মনটোৱে আচলতে বিচাৰে কি হয় এইখিনি ফটাফট ধুই পেলা শুনচোন
তোৰ লগত কথা পাতি থাকিবলৈ মোৰ সময় নাই ডাইনিংখন চাফা কৰিবলগীয়া আছে আও আজি দেখোন তোৰ অবলৈও সময় নাই ঘৰলৈ মানুহ আহিছে দেখা নাই মানুহ আহিছে নে মালিক আহিছে মালিক আহিছে কাৰণে গাত তৰণি নাই এনে দেখোন আহি মোৰ লগতে চুপতি মাৰি থাক মালিকক সন্তুষ্টটো কৰিবই লাগিব মালিকক সন্তুষ্ট কৰিবলৈ গৈ নিজৰ কথা পাহৰি নাযাবি কিবা অকণ খাই ল মোৰ এতিয়া কাম এৰি খাবলৈও সময় নাই তই নিজৰ পেটৰ কথা চিন্তা কৰ মোৰ কথা চিন্তা কৰিব নালাগে বৰ একেবাৰে কাম কৰাটো দেউতা আজিকালি এবচেণ্ট মাইণ্ডেড হৈ থকা হৈছে মোক প্ৰথম দেখাৰ লগে লগে যিটোহে ব্লেংক লুক দিছিল মই বোলো মোক চিনিয়ে পোৱা নাই নেকি পাছত মাত দিওঁতেহে মা তুমি বাৰু দেউতাৰ লগত কথা বতৰা পাতি আছানে মইতো দেউতাৰ লগত কথা পাতিয়ে থাকোঁ তেওঁৰ বাহিৰে মোৰনো আছে কোন কাম কৰা মানুহকেইটাই ভালকৈ ছাৰ্ভিচ দি আছেনে সিহঁতি নিজৰ কামবোৰ ঠিকেই কৰি থাকে মাজে মাজে দেউতাৰেহে ৰক্ষা নাইকিয়া কৰে দেউতাই সিহঁতক গালি চালি পাৰি থাকে নেকি যিদিনা ডিউটি যাম বুলি একদম ড্ৰেছ পোছাকযোৰ পিন্ধি লয় সেইদিনা একেবাৰে হুলস্থুল কৰি থাকে ইটো কৰ সিটো কৰ আমুক দে তামুক দে সিহঁতক একদম ৰক্ষা নাইকিয়া কৰি দিয়ে জাননে দেউতাই আচলতে আগৰ চাকৰি কৰা দিনবোৰলৈ ঘূৰি যাব বিচাৰে তেওঁৰ মতে সেই দিনবোৰেই ভাল আছিল কেতিয়াবা কাম বন নোহোৱাকৈ কিনো কৰি থাকিম সেইবুলি মনটো মাৰি থাকে তেতিয়াহে মোৰ মনটো বৰ বেয়া লাগে তুমি কিবা এটা কামত ব্যস্ত কৰাই দিবা দেউতাক কিনো কাম কৰিবলৈ দিম কচোন ঘৰখনত আছে কি কাম মই থকা কেইদিন দেউতাক অলপ অবজাৰ্ভ কৰিব লাগিব দেউতাৰ মনটোৱে আচলতে বিচাৰে কি সেই কথাটোকে এনালাইচিছ কৰিব লাগিব দেউতাৰ মনটোৱে একো নিবিচাৰে মাত্ৰ তহঁতক বিচাৰি থাকে